বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ ৫৭টা পৰামৰ্শ ৰূপায়ণ কৰিব ৰাজ্য চৰকাৰে। লখিমপুৰ কেবিনেট বৈঠকত প্ৰস্তুত ৰূপায়ণৰ ৰূপৰেখা। ১০টা পৰামৰ্শ কেন্দ্ৰলৈ ঠেলিলে ৰাজ্য চৰকাৰে। অসম চুক্তিৰ ৬ নং দফাৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল প্ৰথমে শুনি লওক। আমিতো বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত যিমান লিখা আছে তাতকৈ আমি বেছি কাম কৰি আছো, কিন্তু কোনেও প্ৰতিবেদনখন চোৱা নাই। প্ৰতিবেদনখনতে লিখা আছিল ডিলিমিটেশ্যন হ'ব লাগে, ডিলিমিটেশ্যন হৈ গ'ল। কেনেকে ডিলিমিটেশ্যন হ'ব লাগে সেই বিষয়ে লিখা আছিল, ঠিক তেনেদৰে হৈ গ'ল। কোনো ৰাইজে বহি চোৱা নাই যে বিপ্লৱ শৰ্মা কমিশ্যনৰ কিমান কাম ইতিমধ্যে আমি কৰি দিলো, কেইটামান কামে বাকী আছে। গতিকে এবাৰ যেতিয়া পইণ্ট বাই পইণ্ট আমি কথা পাতিম তেতিয়া আমি কম। আৰু মই এইবাৰো বিধানসভাত দিছো যে এপ্ৰিলৰ বিধানসভাত আমি হোৱাইট পেপাৰ যে বিপ্লৱ শৰ্মা কমিশ্যনৰ কিমান কেইটা কাম ইতিমধ্যে হ'ল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে পুৱাৰ ভাগত কৰিছিল এই মন্তব্য। তাৰ পাছত একেটা দিনৰ নিশাৰ ভাগলৈ মুখ্যমন্ত্ৰীৰ মন্তব্য শুনক। আজি আমি জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ৰিপৰ্টটো কেবিনেটত পুংখানুপুংখভাৱে আমি আলোচনা কৰিলো। আৰু আলোচনা কৰাৰ পিছত ইয়াত টোটেল ৬৭টা ৰিকমেণ্ডেশ্যন আছে, 67 ৰিকমেণ্ডেশ্যন। আৰু এই 67 ৰিকমেণ্ডেশ্যনৰ 57 ৰিকমেণ্ডেশ্যন আজি আমি ৰূপায়ণৰ বাবে অনুমোদন কৰিছো। অৰ্থাৎ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিৰ ৬৭টা অনুমোদনৰ বিপৰীতে ৫৭টা অনুমোদন আমি ৰূপায়ণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো। বুধবাৰে লখিমপুৰত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকতে অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ সন্দৰ্ভত বিতংকৈ আলোচনা কৰা হয়। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে এই কথা। অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণৰ ক্ষেত্ৰত জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি গঠন কৰা হৈছিল। আৰু কমিটিৰ ৰিকমেণ্ডেশ্যন দিওঁতেই আমি কৈছিলো যে কমিটি আমাক ৩ বছৰ এই বিষয়টো পৰীক্ষা কৰাৰ কাৰণে সময় দিছে। আৰু আমি পৰীক্ষা নিৰীক্ষা কৰি আমি ৰাজ্য চৰকাৰৰ আওতাৰ ভিতৰত অহা ৰিকমেণ্ডেশ্যন বিলাক আমি ৰূপায়ণ কৰিম। আৰু যিখিনি কেন্দ্ৰীয় চৰকাৰৰ আওতাত আহে তাক আমি কেন্দ্ৰীয় চৰকাৰৰ সৈতে আমি টেক আপ কৰিম। ইপিনে অসম চুক্তি স্বাক্ষৰকাৰী সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠনেৰে এই ৫৭টা পৰামৰ্শ ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে আলোচনা কৰিব বুলিও সদৰি মুখ্যমন্ত্ৰীৰ। এই পৰামৰ্শসমূহ ৰূপায়ণৰ বাবে কেবিনেট বৈঠকে ৰূপৰেখা প্ৰস্তুত কৰাৰ লগতে ৰূপায়ণ কৰাৰ সময়ো ধাৰ্য কৰে। ২০২৫ চনৰ ১৫ এপ্ৰিলৰ আগত ৰূপায়ণ কৰা হ'ব ৫৭টা পৰামৰ্শ। সদৌ অসম ছাত্ৰ সন্থা আৰু আন সংগঠনসমূহৰ লগত কথা পাতি আমি ৫৭টা ৰিকমেণ্ডেশ্যন ২০২৫ চনৰ ১৫ এপ্ৰিলৰ আগতে আমি ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে এটা ৰোড মেপ এটা আমি প্ৰস্তুত কৰিছো। আমাৰ কমিটিৰ টোটেল ৰিপৰ্ট আছিল 67, তাৰে ৫৭টা আমি ইমপ্লিমেণ্ট কৰিম। আনহাতে ৫৭টা পৰামৰ্শ ৰূপায়ণ কৰিবলৈ যাওঁতে জনজাতীয় ভাষা সংস্কৃতিৰ ওপৰত যাতে আঘাত নপৰে তাৰ বাবে ৬ষ্ঠ অনুসূচীৰ অঞ্চলৰ কৰ্তৃপক্ষৰ অনুমতি ল'ব লাগিব বুলিও প্ৰকাশ মুখ্যমন্ত্ৰীৰ। ভাষাৰ ক্ষেত্ৰত বৰাক উপত্যকাৰ ৰাইজৰ অনুমতি ল'ব লাগিব বুলিও মন্তব্য মুখ্যমন্ত্ৰীৰ। ইমপ্লিমেণ্টেশ্যনৰ পৰ্যায়ত যাওঁতে জনজাতীয় ভাষা সংস্কৃতি এইবিলাকৰ ওপৰত যাতে আঘাত নপৰে তাৰ কাৰণে আমি 6 চিডিউলত যিবিলাক অথৰিটি আছে ডিমা হাছাও, কাৰ্বি আলং আৰু বড়োলেণ্ড তেওঁলোকৰ অনুমতি লোৱাৰ পিছতহে সেই অঞ্চলবিলাকত এই ৰিকমেণ্ডেশ্যনবিলাক আমি ইমপ্লিমেণ্ট কৰিম। তেনেকে ভাষাৰ ক্ষেত্ৰত কেইটামান ৰিকমেণ্ডেশ্যন ইমপ্লিমেণ্ট কৰাৰ আগতে আমি বৰাক উপত্যকা ৰাইজৰো অনুমতি ল'ব লাগিব।
কিন্তু বাকী ৰিকমেণ্ডেশ্যন 6 শিডিউল আৰু বৰাক উপত্যকাক বাদ দিলে 57টা ৰিকমেণ্ডেশ্যন আমি লগে লগে আমি ইমপ্লিমেণ্ট কৰিম। উল্লেখ্য, নাগৰিকত্ব সংশোধনী আইন 2019 বিৰোধী আন্দোলনৰ সময়তে 15 জুলাইত কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে এখন 13জনীয়া সমিতি গঠন কৰি দিয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰি দিয়া সমিতিয়ে 2020 চনৰ 25 ফেব্ৰুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত প্ৰদান কৰে। কিন্তু এই প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ নকৰিলে সৰ্বানন্দ সোণোৱালে। তাৰ পাছত 2021 চনত মুখ্যমন্ত্ৰীৰ আসনত বহা ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো উক্ত প্ৰতিবেদন প্ৰেৰণ নকৰিলে কেন্দ্ৰীয় চৰকাৰলৈ। সদ্য সমাপ্ত অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনত মুখ্যমন্ত্ৰীয়ে উক্ত প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছিল। তাৰ পাছত বুধবাৰে লখিমপুৰত অনুষ্ঠিত কেবিনেট বৈঠকত উক্ত প্ৰতিবেদনৰ 57টা পৰামৰ্শ ৰূপায়ণত দিয়ে অনুমোদন। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।